জগদীশ মাত্ৰ এটা দিন মাজত মাত্ৰ এটা দিন বাকী আৰু এটা দিন পাছতে দেশজুৰি উদযাপিত হ'ব গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসক লৈ গুৱাহাটীতো ব্যাপক প্ৰস্তুতি আৰু পশু চিকিৎসা মহাবিদ্যালয় খানাপাৰাৰ স্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এতিয়া পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে যি প্ৰস্তুতি চলিব লাগে সেই প্ৰস্তুতি তুংকত হৈ উঠিছে মুঠ 26টা প্লেটুনে এবাৰ গণৰাজ্য দিৱসত পেৰেডত অংশগ্ৰহণ কৰিব আৰু যাক লৈ আচলতে ভিতৰ আৰু বাহিৰ ভাগত যথেষ্ট নিৰাপত্তাৰ যিটো দিশ নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে ইয়াতে মেটেল ডিটেক্টৰেৰে যি বাহিৰ ভাগত আমি যদি দেখুৱাওঁ বাহিৰ ভাগত যথেষ্ট যিসমূহ স্থান আছে সেই স্থানসমূহ অতি নিৰীক্ষণ কৰা হৈছে অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছে কাৰণ কুটাঘাতকাৰীয়ে যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে সেইবাবে আচলতে প্ৰশাসনৰ ফালৰ পৰা সেই ব্যৱস্থা গঢ়ি তোলা হৈছে কাৰণ 10,000 লোকে এই যি খানাপাৰাত যি গণৰাজ্য দিৱস উদযাপন হ'ব সেই 10,000 লোকে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব আৰু তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব আৰু বিভিন্ন স্থানত ভিতৰে বাহিৰে শতাধিক CCTV কেমেৰাও সংযোজন কৰা হৈছে ইয়াতে আৰু আমি দেখুৱাইছোঁ এয়া মেটেল ডিটেক্টৰে আচলতে বাহিৰ ভাগত এইদৰে যি প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ তেওঁলোকৰ নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰিব লাগে সেই প্ৰশাসনৰ ফালৰ পৰা এই ধৰণে কটকটীয়া কৰি তোলা হৈছে বিভিন্ন স্থানসমূহ তেওঁলোকে চোৱা চিতা কৰিছে কাৰণ কুটাঘাতকাৰীয়ে যাতে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে ক'তো যাতে বিস্ফোৰক সামগ্ৰী কুটাঘাতকাৰীয়ে থৈ যাব নোৱাৰে তাৰ বাবে লক্ষ্য ৰাখি আচলতে এইদৰে যি প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিছে কিছু সময় পাছতে ইয়াতে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আহি উপস্থিত হ'ব আৰু পেৰেডত অংশগ্ৰহণ কৰা যিসকল জোৱান সেই জোৱানসকলে কি ধৰণে আচলতে পেৰেডৰ প্ৰস্তুতি তুংকত কৰিছে তাক পৰিদৰ্শন কৰিব আমি ইয়াতে প্ৰশাসনৰ লোক আছে আমি তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিম দাদা অকণমান যদি মাত দিয়ে কুটাঘাত যাতে সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে সম্পূৰ্ণ যি ধৰণে নিৰীক্ষণ কৰিব লাগে আচলতে নিৰাপত্তাৰ দিশটো এই ধৰণে চোৱা চিতা কৰি আছে কি ধৰণে হৈছে সামগ্ৰিক গোটেই ব্যৱস্থাটো হয় হয় আমি যাতে কুটাঘাত কৰিব নোৱাৰে দুষ্কৃতিকাৰীয়ে যাতে কুটাঘাত কৰিব নোৱাৰিব সেইটোৰ কাৰণে আমি চোৱা চিতা কৰি আছোঁ আৰু বিশেষকৈ আজি এই ড্ৰেইনৰ তলত কোনোবা দুষ্কৃতিকাৰীয়ে যদি কিবা এটা থৈ যায় সেইটোৰ কাৰণে আমি পাৰ্টকেইটা উঠাই পেলাই ভালকৈ চোৱা চিতা কৰি আছোঁ আৰু আশা কৰোঁ যে যাতে কোনো দুষ্কৃতিকাৰীয়ে একো কৰিব নোৱাৰে আমি ভালে ভালে আমাৰ গণতন্ত্ৰ দিৱসটো যাতে পাৰ হয় ভিতৰ ভাগতো এই ধৰণৰ আছে চব এই ফিল্ডৰ চাৰিওপাশে ভিতৰতো পুৰা একদম আমাৰ নিৰাপত্তা ব্যৱস্থা আছে কটকটীয়াকৈ যিহেতু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ ভিতৰ ভাগত যিহেতু কাকোৱে প্ৰৱেশ কৰিব দিয়া হোৱা নাই সংবাদ মাধ্যমকৈ মুহূৰ্তলৈকে প্ৰৱেশ কৰিব দিয়া হোৱা নাই নিৰাপত্তা বিভিন্ন দিশ আছে সেইবাবে কাকোৱে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কিন্তু বাহিৰ ভাগৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছোঁ বাহিৰ ভাগত এইদৰে আচলতে মেটেল ডিটেক্টৰ হওক বা যিসমূহ অত্যাধুনিক সা সঁজুলি আছে সেই সকলোৰে আচলতে এই ধৰণে ড্ৰেইনসমূহৰ ভিতৰে বাহিৰে যি ধৰণে তেওঁলোকে চোৱা চিতা কৰিব লাগে নিৰাপত্তাৰ দিশটো যি ধৰণে কটকটীয়া কৰি তুলিব লাগে সেই নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰি তোলা দেখা গৈছে কাৰণ তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত এই যি গণৰাজ্য দিৱস সেই গণৰাজ্য দিৱস উদযাপন হ'ব প্ৰায় 10,000 লোকে এই গণৰাজ্য দিৱস অংশগ্ৰহণ কৰিব পাৰিব গণৰাজ্য দিৱসত যি পেৰেডত অংশগ্ৰহণ কৰা যিসকল জোৱান সেই জোৱানসকলৰ যি পেৰেড সেই পেৰেডৰ কাৰ্যসূচী চাব পাৰিব তাৰ বাবে 10,000 লোক এই আসন ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা থাকিব পুনৰ কৈছোঁ ভিতৰে বাহিৰে CCTV সংলগ্ন কৰা হৈছে CCTV নিৰীক্ষণত থাকিব গোটেই ব্যৱস্থাটো আৰু সেই আচলতে মাজত যিহেতু এটা দিন বাকী আৰু এটা দিন পাছতে অৰ্থাৎ শুকুৰবাৰে দেশৰ যি গৌৰৱৰ এটা দিন গণৰাজ্য দিৱস সেই গণৰাজ্য দিৱস দেশবাসীয়ে উদযাপন কৰিব সগৌৰৱে আচলতে নীলিম আকাশত উৰিব তিৰংগা পতাকা আৰু যিহেতু ৰাজ্যৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উত্তোলন কৰিব পতাকা আৰু তাৰ বাবে আচলতে ভিতৰে বাহিৰে খানাপাৰা খেলপথাৰত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ ভিতৰে বাহিৰে এইদৰে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আমি জোৱানসকলক দেখিছোঁ এয়া বীৰাংগনাৰ জোৱান দেখুৱাইছোঁ এয়া বীৰাংগনা আৰু যিহেতু অসম আৰক্ষীৰ 26টা প্লেটুনে অংশগ্ৰহণ কৰিব এই গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব 26টা প্লাটুনে আৰু তাৰ বাবে এই ধৰণৰ ব্যাপক প্ৰস্তুতি আমি যদি মুখ্য দ্বাৰখনলৈকে আমি অলপ যাওঁ তেতিয়াহ'লে আমি ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাণজিতে দেখুৱাব বিভিন্ন জোৱান এইদৰে তেওঁলোকে অংশগ্ৰহণ কৰিবৰ বাবে তেওঁলোকে আহিছে তেওঁলোকৰ নিজা নিজা
প্লাটুনসমূহক নেতৃত্ব দিয়াৰ বাবে এগৰাকীকৈ জোৱান আছে আৰু তেওঁলোকে এই ধৰণে আচলতে যি গণৰাজ্য দিৱসৰ বাবে যি ধৰণে তেওঁলোকে প্লাটুনত পেৰেডত অংশগ্ৰহণ কৰিব আৰু সেই পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে এইসকল জোৱান আহিছে আৰু কিছু সময় পাছতে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু অন্যান্য যিসকল শীৰ্ষ আৰক্ষী বিষয়া সেই শীৰ্ষ আৰক্ষী বিষয়াসকল আহি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আহিব আৰু শেষবাৰৰ বাবে তেওঁলোকে পৰিদৰ্শন কৰিব আচলতে পেৰেডত অংশগ্ৰহণ কৰা জোৱানসকলে আচলতে কি ধৰণে তেওঁলোকৰ নিজৰ যিসকল পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকে কি ধৰণে প্ৰস্তুতি আগবঢ়াই লৈ গৈছে সেয়া পৰিদৰ্শন কৰিব আৰু বাহিৰে ভিতৰে আমি পুনৰ কৈছোঁ বাহিৰে ভিতৰে নিৰাপত্তাৰ দিশো কটকটীয়া কৰি তোলা হৈছে এয়া দেখুৱাইছোঁ এয়া SSBৰ জোৱানসকল আহিছে BSFৰ জোৱান আছে ইয়াতে বিভিন্ন যিহেতু 26টা প্লাটুন থাকিব বিভিন্ন আচলতে জোৱানসকল আহিছে আৰু এই ধৰণে তেওঁলোকে প্লাটুনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকে বিভিন্ন স্থানৰ পৰা অহা দেখিবলৈ পোৱা গৈছে আমি সামগ্ৰিক দৃশ্য এই মুহূৰ্তত পুনৰ দেখুৱাইছোঁ ভিতৰ ভাগত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ভিতৰ ভাগত কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই সংবাদ মাধ্যমকো প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে কাৰণ নিৰাপত্তা কথা আছে আনফালে যদি আমি কওঁ আলফা স্বাধীনৰ সৰ্বাত্মক বন্ধ ঘোষণা কৰা হৈছে আলফা স্বাধীনে সৰ্বাত্মক বন্ধৰ বাবে আহ্বান জনাইছে আৰু তাৰ মাজতে যি আমাৰ গৌৰৱৰ দিন গণৰাজ্য দিৱসৰ দিনটো উদযাপন কৰিব লাগিব আৰু তাৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ নিৰাপত্তা দিশটো কটকটীয়া কৰি তুলিব লাগে সেই ধৰণে নিৰাপত্তা দিশটো কটকটীয়া কৰি তুলিছে আমি মুখ্য দ্বাৰৰ ভিতৰৰ বাহিৰৰ ভাগৰ পৰা আমি দেখুৱাইছোঁ এই ধৰণে প্লাটুনত পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে পেৰেডৰ বাবে যি প্ৰস্তুতি সেই প্ৰস্তুতিৰ বাবে এইসকল জোৱান আহিছে ভিতৰে বাহিৰে নিৰাপত্তাৰ দিশটো অতি কটকটীয়া কৰি তোলা হৈছে স্নিফাৰ ডগ আনি সমগ্ৰ গোটেই খেলপথাৰখন অধিক নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰা হৈছে আমি দেখুৱাইছোঁ এই ধৰণে স্নিফাৰ ডগেৰে তেওঁলোকে নিৰাপত্তাৰ দিশ চাইছে আৰু মেটেল ডিটেক্টৰে হওক বিভিন্ন স্থান আচলতে নিৰাপত্তাৰক্ষীয়ে পৰিদৰ্শন কৰিছে কাৰণ কুটাঘাতকাৰীয়ে কুটাঘাত সংঘটিত কৰিব পাৰে আৰু আলফা স্বাধীনৰো বাধা আছে এই দিৱস উদযাপন কৰাৰ ক্ষেত্ৰত সেইবাবেই আচলতে প্ৰশাসনৰ ফালৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে জগদীশ হয় এয়া ৰবিউলে দেখুৱাইছে ৰবিউল ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ দেখুওৱাৰ বাবে আৰু এনেদৰে এতিয়া গণৰাজ্য দিৱসৰ এই প্ৰস্তুতি চলিছে গুৱাহাটীৰ লগতে ৰাজ্যৰ আন প্ৰান্তসমূহত